ৰসগোল্লা খাব দেই এয়া চাওকচোন গুৱাহাটীৰ পৰা আছে ইয়াৰ পৰা এনেকৈ ইয়াতে থাকে আপোনালোক ইয়াতে থাকে ন ইয়াতে থাকে ন এনে আইতাহঁতৰ কিবা 7টা নে 8টা ল'ৰা ছোৱালী আছিলে বোলে বেলেগে মাৰিলে কিমানটো গুড মৰ্ণিং সকলোকে আৰু এতিয়া সময় হ'ল প্ৰায় 7টা মানে মই গৈছিলোঁ এফালে নাৰায়ণপুৰ অলপ ভিতৰলৈ মানে মেমুখ বুলি এখন জেগা ৰাতিপুৱা যিহেতু গাড়ী চাড়ী নচলে ন সেইকাৰণে অলপমান খোজকাঢ়ি আহিলোঁ প্ৰায় আধা ঘণ্টামান বাদ মানে খোজকাঢ়ি আহিলোঁ পালোহি নাৰায়ণপুৰ চেণ্টাৰ কিন্তু এইফালে চাওকচোন দোকান চোকানবোৰ চব বন্ধ হৈ আছে ৰাতিপুৱাই হৈ আছে ৰাতিপুৱাই মানে দোকান চোকানবোৰ ইমান সোনকালে খোলা নাই মানে নাৰায়ণপুৰ অলপমান আগত পৰা দোকান খুলিছে দেখিছে এইবোৰ দোকান চোকান চব বন্ধ হৈ আছে মই মানে গৈ থাকোঁতে মই গাড়ী গৈ থাকোঁতে তেনেকৈ মানে মানুহ দুজন দেখা পালোঁ মানে দেখুৱাই আছোঁ আপোনালোকক মই হাততে মানে বস্তু এটা লৈ আহিলোঁ কি আনিছোঁ সকলোখিনি দেখুৱাম কি আনিছোঁ মানে এইফালে আছে এবাৰ শিৱ মন্দিৰ কাষতে আছে এইফালে সৰুকৈ ঘৰ এটা বনাই পেলাই এইফালে দেখিছেনে এইফালে খুৰা এজন আছে আৰু এইফালে খুৰী এগৰাকী মানে আইতা এগৰাকী আছে এইফালে ককা এজন আছে পূৰা এনেকৈ বসবাস কৰিছে পূৰা ধুনীয়াকৈ নাভাবিব যে মই 20 টকা এটা বস্তু আনি ভিডিঅ'টো বনাইছোঁ এইটো নহয় মোৰ মানে দিব পৰা যিটো সমৰ্থ সেইকাৰণে মানে আপোনালোকক আনি অলপমান দেখুৱাইছোঁ কাৰণ এনেকৈ থাকি মানে মই দেখি পেলাই আপোনালোকক দেখুৱাবলৈ ভাবিছোঁ চাওকচোন কেনেকৈ আছে এটা জীৱন পূৰা ধুনীয়াকৈ এইফালে ককা আছে আৰু এইফালে আইতা আছে মই আনিলোঁ মানে দেখি বেয়া লাগিলে ভাবিছোঁ মোৰ ইমান সমৰ্থন নাই সেইকাৰণে পূৰা মিঠাই 3টা লৈছোঁ আৰু এনেকৈ দিছোঁ দেই আপোনালোকে বেয়া নাপাব পূৰা খাব আৰু কোনো যাতে কমেণ্ট নকৰিব যে সি এইটো 10 টকীয়া বস্তু এটা দি পেলাই ভিডিঅ'টো বনাইছে কাৰণ মোৰ যিমানটো সমৰ্থক সিমানটোহে দিছোঁ পূৰা ধুনীয়াকৈ এইফালে চাওকচোন যিহেতু ময়ো এতিয়া ঘৰৰ পৰা আহি থকা নাই মই বেলেগলৈ গৈছিলোঁ কি কয় এয়া লওক মিঠাই খাব আপোনালোকৰ ঘৰ কোন জেগা গুৱাহাটী কিমান দিনমান হ'ল ইয়াত থকা ৰসগোল্লা খাব দেই এয়া চাওকচোন গুৱাহাটীৰ পৰা আছে ইয়াৰ পৰা এনেকৈ ইয়াতে থাকে আপোনালোক ইয়াতে থাকে ন দিলোঁ এনেকৈ ৰসগোল্লা মানে মই দেখি গৈছিলোঁ হা ঘৰটো বনাই দিব লাগে ন হয় মানে মন্দিৰটো বেৰি পেলাই এখনতে ঘৰ এটা বনাই দিয়া কথা কৈছে চাওকচোন কিমান আপোনালোক ইয়াত সদায় থাকে নে কি ইয়াতে আছে ন চাওকচোন এনেকৈ ইয়াতে খোৱা মেলা মানে কোনোবাই কিবা কিবি দিয়ে থাকে ন দিলে খাব পাৰে পূৰা ধুনীয়াকৈ চাওক এনেকৈ পৰিয়ালটা পূৰা ধুনীয়াকৈ আছে ঘৰ গুৱাহাটী বুলি কৈছে আৰু আছে আমাৰ নাৰায়ণপুৰৰ বা ওচৰতে চেণ্টাৰ এইকণতে শিৱ মন্দিৰ ভাগ আছে মই আপোনাৰ এই ওচৰৰে হাৱাজান চেণ্টাৰ হাৱাজান চিনি পাই আছে চাগে মানে জেগাটোৰ নাম শুনিছে চাগে বাকী থাকক দিয়ক আপোনালোক কিমান দিনমান হ'ল ইয়াত থকা এনেকৈ হয় এনেকৈ আছে চাওকচোন পূৰা কেনেকৈ পূৰা মানুহ আৰু জীৱনহে ন এয়া পূৰা দেখিছেনে ইয়াত এনেকৈ আছে পূৰা এইফালে শিৱ মন্দিৰ ভাগ আছে এইফালে ককা আছে এইফালে আইতা আছে আৰু এনেকৈ চাগে আপোনালোকক ইটো সিটোকৈ সহায় কৰি থাকে ন মানুহে খোৱা মেলাটো বনাই দিলে আজৰি হ'ব হয় মানে ঘৰ এটা বনাই দিব লাগে তাকে কৈ আছে আইতাজনীয়ে চাওকচোন সেনেকৈ আছে ইয়াতে খাই আছে পূৰা কোনোবাই যদি 10-20 টকা এটা দিছে তেনেকৈ খাই আছে এইফালে পইচা পৰি আছে দেখিছেনে পূৰা আৰু আপোনালোকৰ ঘৰ কোন জেগা বুলি কৈছিলে গুৱাহাটী ন গুৱাহাটীত ল'ৰা ছোৱালী আছে নাই ল'ৰা ছোৱালী আছে গুৱাহাটীত ঢুকালে ন মানুহে মাৰিলে বাকী আপুনি ককাৰ লগত এনেকৈ আছে আৰু 7টা বাপৰে এনে আইতাহঁতৰ কিবা 7টা নে 8টা ল'ৰা ছোৱালী আছিলে বোলে বেলেগে মাৰিলে কিমানটো সঁচা কিমানটো মিছা মই নাজানো আইতা কোৱা কথাহে মানে দেখুৱালোঁ মই মানে দেখুৱাই দিবলৈ আপোনালোক অকণমান মন গ'ল ভিডিঅ'টোৰ জৰিয়তে নাভাবিব সি 10 টকীয়া মিঠাটোৰ জৰিয়তে দি পেলাই ভিডিঅ'টো বনাই দিছে সেইটো নহয় মই মিঠাইটো নিদিয়াটো মই ভিডিঅ'টো বনালোঁ হয় কাৰণ হোটেলখন আঁতৰত আছিলে মই আনি পেলাই দিছোঁ মানে যিহেতু এওঁলোক ধৰি লওক আমাৰ নিজৰ মা দেউতা নিচিনা আমাৰ মা দেউতা যদি এদিন এনেকুৱা হয় ভগৱানে কওক নহওক কিন্তু যদিহে হয় কেনেকুৱা লাগিব নহয়নে সেনেকৈ এনেকৈ আহিছেনে বেলেগ এটা কামত তাৰপৰা আহিলোঁ আপোনালোকক দেখিলোঁ বাকী বোলো চাহ যাওঁ কেতিয়াবা আহিলে দেখিলোঁ আপোনালোক বহুত বছৰ হ'ল ন ইয়াত থকা বহুত বছৰ হ'ল ন
অঁ মই আগতে দেখোঁ ইয়াত থকা